সমগ্ৰ ৰাজ্যজুৰি এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সকলোৰে মনত এটা প্ৰশ্ন যে কেনেকৈ ইমান ডাঙৰ এটা হাই প্ৰফাইল ঘটনাৰ তদন্ত হৈ থকাৰ মাজত দুটাকৈ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন কেনেকৈ ভাইৰেল হ'বলৈ পালে কাৰণ মানুহৰ মোবাইলে আছিল বুলি একাংশ অভিযোগ উত্থাপন কৰিছে প্ৰথমতে অভিযোগ উত্থাপন কৰিছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ তেওঁ এটা প্ৰশ্ন কৰিছিল কেনেকৈ ভাইৰেল হ'ল জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গোপনীয়তা ৰক্ষা কৰি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰা নহয় বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল কাৰণ ছিংগাপুৰৰ পৰা যোনখন মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিছিল অসমবাসী ৰাইজে চাবলৈ বিচাৰিছিল সকলোৱে বিচাৰি আছে যে জুবিন গাৰ্গৰ কি পৰিস্থিতিত মৃত্যু হ'ল কেনেকৈ মৃত্যু হ'ল বহু কথা ওলাইছে একাংশই কৈছে যে বি পান কৰা জুবিন গাৰ্গক হত্যা কৰা হ'ল একাংশই কৈছে যে জানি বুজি জুবিন গাৰ্গক যিজন মানুহৰ সিজা আছিল বা এনেকুৱা ধৰণৰ এটা সমস্যাত তেওঁ শাৰীৰিক সমস্যাত ভুগি আছিল জানি বুজি তেখেতক তালৈ লৈ যোৱা হৈছিল যাতে তেখেতৰ মৃত্যু হয় এনেকুৱা ধৰণৰ মন্তব্য আহিছে একাংশই কৈছে চৰম দায়িত্বজ্ঞানহীনতাৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যু হৈছে একাংশই কৈছে ইয়ত পাৰ্টিটো যোৱাতে জুবিন গাৰ্গৰ কাৰণে কাল হ'ল সকলো এতিয়াও ৰহস্য অৱৰ্তত আছে কিন্তু তাৰ মাজতে কালিৰ পৰা হঠাৎ এটা ওলালে যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোষ্টমৰ্টম ৰিপৰ্টটো কেনেকৈ ভাইৰেল হ'বলৈ পালে তাক লৈ মানুহৰ মনত প্ৰশ্ন উত্থাপন হৈ আছিল আৰু তাৰ মাজতে গৰিমা শইকীয়া গাৰ্গে এটা মন্তব্য কৰিলে তেওঁ ছ'চিয়েল মিডিয়াত লিখিছিল যে সকলোৱে জানে গৰিমা শইকীয়া গাৰ্গৰ মন্তব্যটোৱে অধিক গুৰুত্ব বহন কৰিছে একো বুজা নাই ইমান ৰহস্য অথচ একো গোপনীয়তাও নাই ৰাজহুৱা কৰা নাই অথচ সকলোৱে গম পায় এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনটোৰ কথাই এই পোষ্টটোত গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিছিল যে কেনেকৈ হ'বলৈ পালে আৰু তাৰ পিছত আজি পুৱাৰ ভাগত জুবিন গাৰ্গৰ এই ঘটনাটোৰ লগত জড়িত যি পাঁচটা অভিযুক্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ দুজন দেহৰক্ষী খুদা পোছাৰ কাৰণে তেওঁলোকক আটক গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁলোকক যেতিয়া আজি সিজেএম আদালতত হাজিৰ কৰোৱা হ'ল সিআইডি কাৰ্যালয়ৰ পৰা যেতিয়া লৈ যোৱা হৈছিল তেতিয়া মুন্না প্ৰসাদ গুপ্তাই মন্তব্য কৰিলে সমগ্ৰ ঘটনাটোত তেওঁই তদন্ত কৰি আছে তেওঁৰ নেতৃত্বত হৈ আছে তেওঁ এটা মন্তব্য কৰিলে যে ভাইৰেল হোৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভুৱা ভাইৰেল হোৱা মৰণোত্তৰ প্ৰতিবেদনত নাই চিকিৎসকৰ সহি এনে বাতৰি প্ৰচাৰ কৰিলে আইনগত ব্যৱস্থা ল'ম উলুটাই শ্বেয়াৰ কৰা মানুহসকলকে আইনগত ব্যৱস্থা ল'ম বুলি ক'লে কিন্তু কোনটো সূত্ৰৰ পৰা কাৰণ সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন কোনে নিজে লিখি লোৱা নাই তাত সহি নাথাকিলেও সেইখন কৰবা নহয় কোনবা এটা সূত্ৰৰ পৰা ওলাই আহিছে কোনোবাই ভুল কৰিছে সেই সূত্ৰটোক বিচাৰাৰ পৰিৱৰ্তে তেওঁ কৈছে যোনে এতিয়া ভাইৰেল কৰিব তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব সামাজিক মাধ্যম নিৰীক্ষণ কৰি থকা হৈছে সক্ৰিয় হৈ আছে সাইবাৰ ব্ৰাঞ্চ অপপ্ৰচাৰ চলোৱাসকলৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা কিন্তু প্ৰথম কথাটো হ'ল সেই প্ৰতিবেদনখন আহিল ক'ৰ পৰা যি কপি হওক ভুৱা হলো সেই ভুৱা প্ৰতিবেদনখন কোনে বনাইছিল কোনে নিৰ্মাণ কৰিছিল কাৰ মোবাইলৰ পৰা প্ৰথম ওলালে কেনেকৈ বিয়পিলে সেই কথাটো কেতিয়া অসম আৰক্ষীয়ে তদন্ত কৰিব হিয়া হৈছে প্ৰথম ৰহস্য কথা কাৰণ গৰিমা শইকীয়া গাৰ্গেও এই ক্ষেত্ৰত আক্ষেপ প্ৰকাশ কৰিছিল কোনো গোপনীয়তা নাই কাকো দেখুৱা নাই কিন্তু সকলোৰে মোবাইলে এইটো বস্তু বিয়পি পৰিছে কেনেকৈ বিয়পি পৰিল যেটো লুৰিণজ্যোতি গগৈ মন্তব্য আহিছিল তেওঁ কৈছিল যে ইমান ডাঙৰ এটা হাই প্ৰফাইল ঘটনাৰ তদন্ত হৈ থকাৰ মাজত কালি অতি ৰহস্যজনকভাৱে একাংশ সাংবাদিক একাংশ সাহিত্যিক একাংশ সাংস্কৃতিক কৰ্মীক লৈ এছআইটিয়ে যিখন বৈঠক অনুষ্ঠিত কৰিলে সেই বৈঠকৰ পৰা কি বস্তু লিক হ'ল কাৰণ কালি অতনু ভূঞাৰ দৰে জ্যেষ্ঠ সাংবাদিকে মন্তব্য কৰিলে যে 10% আমাক নতুন কথা জনাইছে 90% আপোনালোকে যিমান জানে আমি কিমান জানো এই 10% কথা কিন্তু আমি আপোনালোকক জনাব নোৱাৰিম কিয় মাত্ৰ 20-25 জন মানুহে সেই 10% কথা জানিব তাক লৈ মানুহৰ মনত প্ৰশ্ন উত্থাপন হৈছে কিয় সেই 10% কথা গৰিমা শইকীয়া গাৰ্গে নাজানিলে কিয় সেই 10% কথা জুবিন গাৰ্গৰ পিতৃ কপিল বৰঠাকুৰে নাজানিলে কি কাৰণত এছআইটিয়ে সেই 10% কথা জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰক নজনালে কি কাৰণত সেই 10% কথা এছআইটিয়ে জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰ বা 7-8 জন খুৰাক আছে জুবিন গাৰ্গৰ পৰিয়ালত তেওঁলোকক কি কাৰণত নজনালে হিয়া কিন্তু অত্যন্ত ৰহস্যজনক কিন্তু জনালে প্ৰাঞ্জল শইকীয়াক জনালে অতনু ভূঞা জনালে শিৱানু বৰাক এনেকুৱা একাংশ মানুহক মাতিছিলে আৰু কিছুমানটো নেজাও বুলি স্পষ্ট কৰি দিলে নোজোৱা সকললৈ অসমবাসী ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে কৈছে যে ইমান ডাঙৰ এটা হাই প্ৰফাইল ঘটনাৰ তদন্ত চলি থকাৰ সময়ত যিসকল লোকৰ ছিংগাপুৰৰ লগত কোনো ৰিলেচনে নাই সেই ঘটনাটো তেওঁলোক যোৱা নাছিল কোনো তদন্তকাৰী সংস্থাৰ লগত তেওঁলোক জড়িত নহয় আপোনাৰ মুছৰ যিমান ক্লু আছে আপুনি মই যিমানখিনি কথা জানো বা নাজানো সিমানখিনি কথা তেওঁলোকেও জানে বা নাজানে কিন্তু তেওঁলোকক নি সামেল পাতি কি কাৰণত তাত তেওঁলোকক কথা পটোৱা হ'ল হিয়া কিন্তু এতিয়া ৰহস্য আৱৰ্তত আছে এতিয়ালৈকে আজি এছআইটি এই ক্ষেত্ৰত কোনো মন্তব্য কৰা নাই কিন্তু মন্তব্য কৰিছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনক লৈ
কৈছে SDGPয়ে কৈছে যে মৰণোত্তৰ প্ৰতিবেদনখন ভুৱা কাৰণ তাত চিকিৎসকৰ সহি নাই কিন্তু এটা কথা আজিৰ তাৰিখত যদি ক'বলৈ যাওঁ ডিজিটেল যুগত যিকোনো প্ৰতিবেদনত হস্তাক্ষৰ নাথাকে আসলতে হেয়াও এটা কথা কিন্তু কাৰণ চিকিৎসকে যদি এখন অনলাইন যদি এখন ডকুমেন্টছ হয় প্ৰিন্ট হৈ ওলাইছে পৰৱৰ্তী পৰ্যায়ত চিকিৎসকৰ সিগনেচাৰ কৰা হয় কিন্তু তেনে পৰিস্থিতি যদি ক'বলৈ যাওঁ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনক লৈ কিন্তু যথেষ্ট হেমাহি হোৱা যেন লগা গৈছে এই সমগ্ৰ ঘটনাটোত SDGPয়ে কি মন্তব্য কৰিছে মই প্ৰথমতে আপোনাক শুনাই লব বিচাৰিছো তাৰ পিছত আপোনালোকৰ মন্তব্য লম যেটো তথাকথিত পোষ্টমৰ্টম ৰিপৰ্টৰ কথা আপুনি কৈছে যেটো সোশ্যাল মিডিয়াত ওলাইছে হেতু এটা অথেন্টিক সত্য পোষ্টমৰ্টম ৰিপৰ্ট নহয় আপোনালোকে ভালকে চালে গম পাব তাত কোনো ডক্টৰৰ সিগনেচাৰ নাই এটা পোষ্টমৰ্টম ৰিপৰ্টত ডক্টৰৰ সিগনেচাৰ থাকে যিসকল ডক্টৰে গতিকে হেতু কোনো সহি নথকা কোনো ডক্টৰৰ সহি নাই এটা সত্য পোষ্টমৰ্টম ৰিপৰ্ট নহয় যেটো পোষ্টমৰ্টম ৰিপৰ্ট আমাৰ হাতত আহিছে হেতু বেলেগ ধৰণৰ তাত কিন্তু যেটো আপোনালোকে তথাকথিত পোষ্টমৰ্টম ৰিপৰ্ট সোশ্যাল মিডিয়াত ওলাইছে সামাজিক মাধ্যমত ওলাইছে তাত কোনো ডক্টৰৰ সহি নাই গতিকে হেতু সত্য বুলি ক'ব নোৱাৰি হ'ব পাৰে হেতু আমি ইনকুৱাৰী কৰিম মই সকলোকে আকৌ আহ্বান কৰিম যে কোনো ধৰণৰ ফেক নিউজ বা ভুৱা বাতৰি প্ৰচাৰ নকৰিব আমি সোশ্যাল মিডিয়াক মনিটৰ কৰি আছো বিভ্ৰান্তি ধৰণক বা ৰাইজৰ মাজত এটা ভুল মিছা বাতৰি প্ৰচাৰ কৰিলে হেতু এটা অপৰাধ আমি একশন লম গতিকে মই সকলোকে আহ্বান কৰিম যে কোনো ধৰণৰ ভুল বাতৰি যাতে প্ৰচাৰ নকৰে শুনিলে তেওঁ উলুটা এটা মন্তব্য কৰিছে যে এখন ভুৱা প্ৰতিবেদন এইখন যদি কোনোবাই ভাইৰেল কৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব কিন্তু প্ৰশ্ন উত্থাপন হৈছে এই যি সিলেক্টিভ লিক কিছুমান হৈ আছে ধৰক এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন লিক হ'ল আৰু কেতিয়াবা কোনোবাই ক'লে যে কৰবাত আঘাত আছে বা জুবিন গাৰ্গৰ এই ঘটনা হৈছে বা এনেকুৱা কিছুমান কথা কিন্তু ওলাই আছে এইবোৰ ক'ৰ পৰা ওলাই আছে প্ৰথম কথা সেই কথাটো কিন্তু অত্যন্ত ৰহস্যজনক CID কাৰ্যালয়ৰ ভিতৰৰ পৰা ওলাই আছে নেকি কোনোবাই এটা SDGPয়ে যেটো মন্তব্য কৰিলে মুন্না প্ৰসাদ গুপ্তাই তেওঁ কৈছে এটা দুষ্ট চক্ৰই সমগ্ৰ ঘটনাক বিপথে পৰিচালিত কৰিবৰ কাৰণে বা সমগ্ৰ এটা তেওঁলোকে এটা প্লেন কৰি পেলাই এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন ভাইৰেল কৰাৰ চেষ্টা কৰিছে বুলি তেওঁ মন্তব্য কৰিছে আৰু কৈছে এতিয়া আমি সতৰ্ক হৈছো যদি পৰৱৰ্তী পৰ্যায়ত কোনোবাই তেনেকুৱা কৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব কিন্তু প্ৰশ্ন উত্থাপন হৈছে এই ২৬টা দিন পাৰ হৈ গ'ল বহু কথা ওলাইছে বহু তথ্য ওলাইছে কিছু কোনটো সঁচা কোনটো মিছা কাৰণ জুবিন গাৰ্গৰ গোটেই ঘটনাটোই ৰহস্যজনক 19 তাৰিখৰ পিছৰ পৰা আজি আমাৰ আহি এই 15 তাৰিখ পালেহি ২৬টা দিন অতিক্ৰম কৰিলে এই ২৬টা দিনত মুহূৰ্তে এটা কথা ওলাই আছে আমি অসমবাসীয়ে কোনটো কথা বিশ্বাস কৰিম আৰু অসমবাসীয়ে সেই কাৰণে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীৰ ওপৰত আস্থা ৰাখিছিল প্ৰথম অৱস্থাৰ পৰা যে আমাক ন্যায় লাগে প্ৰকৃততে সিংগাপুৰত কি হ'ল তাত কোন জড়িত আছে সেইখিনি তথ্য মানুহে বিচাৰিছিল প্ৰথম এটাই বিচাৰিছে মানুহে যে বাকিখিনি বাৰ তদন্ত হৈ আছে যেটো অসম আৰক্ষীৰ ফালৰ পৰা বা CIDৰ ফালৰ পৰা এই শ্যামকানু মহন্ত এই সিদ্ধাৰ্থ শৰ্মা এই শেখৰজ্যোতি গোস্বামী এই অমিত প্ৰভা মহন্ত এনেকুৱা বিত্তীয় লেনদেনৰ যিবোৰ তদন্ত আছে সেইবোৰ CIDয়ে কৰিব কিন্তু অসমবাসী ৰাইজক এতিয়া গৰমে ৫-৬টা প্ৰশ্নৰ উত্তৰ লাগে সেই ৫-৬টা প্ৰশ্ন কিন্তু এটা উত্তৰ এতিয়ালৈকে SIDয়ে দিবলৈ সক্ষম হোৱা নাই প্ৰথম কথা জুবিন গাৰ্গৰ কেনেকৈ মৃত্যু হ'ল কি পৰিস্থিতি জুবিন গাৰ্গৰ মৃত্যু হ'ল পানীত পৰি মৃত্যু হ'ল নে এই ইয়তখনতে পৰি মৃত্যু হ'ল নে তেওঁ সঁচাকৈ বিষ পান কৰিলে নে তেওঁ প্লেন কৰি ইয়াৰ পৰা লৈ গৈছিল নে জুবিন গাৰ্গৰ সিজাৰ এটেক আহিল জুবিন গাৰ্গে ঔষধ খালে নাই তাৰ কথা কাৰণ ২৬টা দিনৰ পাছত জুবিন গাৰ্গে যিটো ৰুমত আছিল হোটেল পেচিফিকত সেই হোটেলটোৰ সেই ৰুমটো এতিয়ালৈকে তেওঁলোকে ব্লক কৰি ৰখা নাই সেই ৰুমটোত বেলেগ মানুহক তেওঁলোকে থাকিবলৈ দিছে তাত গৈ অসম আৰক্ষী গৈ এতিয়া ২৬ দিনৰ পিছত কি ক্লু বিচাৰি পাব সেই সাগৰৰ মাজত গৈ যেটো লাজাৰুছ বুলি যেটো দ্বীপ আছে য'ত সিংগাপুৰৰ তাৰ স্থানীয় মানুহ নেযায় সেইটো এটা তেওঁলোকে অশৰীৰী আত্মা থকা দ্বীপ বুলি তেওঁলোকে বিশ্বাস কৰে 19 আৰু 18 শতিকাত সেইটো কোৱাৰেণ্টাইন হিচাপে ব্যৱহাৰ কৰা হৈছিল কলেৰা ৰোগত মৃত্যু হোৱা হাজাৰ মানুহক তাত সমাধিস্থ কৰা হৈছে চাবলৈ গ'লে এখন শ্মশান তাত এতিয়া অসম আৰক্ষীয়ে গৈ ২৬টা দিনৰ পাছত
সেই সাগৰৰ পানীত কি ক্লু বিচাৰিব সেইটো কি তদন্ত হ'ব মই নকলো আপোনালোকে বুজি পাইছে কিন্তু কথাটো হ'ল কি এই যিকিটা অভিযুক্ত এতিয়া আৰক্ষী আছত আছে তেওঁলোকৰ পৰা এছআইটিয়ে কি তদন্ত পাইছে বা কেনেকুৱা ধৰণৰ কালি আৰু এটা কথা কৈছে যে 90 দিনৰ অন্তত প্ৰাঞ্জল শইকীয়া এটা মন্তব্য কৰিলে যে অভিনেতা এগৰাকী আমাৰ তেওঁ কিন্তু জুবিন গাৰ্গক সমাহাৰ আগলৈকে তেওঁ নিজে সমালোচনা কৰিছে জুবিন গাৰ্গক কবলৈ বেয়া জুবিন গাৰ্গ মানুহজন এতিয়া নাই কিন্তু এইজন প্ৰাঞ্জল শইকীয়াই সমাহাৰ আগতে মন্তব্য কৰিছিল যে জুবিন গাৰ্গ এজন হুৰাশক্ত মানুহ হুৰাশক্ত যুৱক নৱপ্ৰজন্মক বিপথে পৰিচালিত কৰিছে কিন্তু কালি এছআইটি তালৈ মতা হ'ল প্ৰাঞ্জল শইকীয়া যিজনৰ জুবিন গাৰ্গৰ প্ৰতি কোনো ধৰণৰ হ'ব পাৰে তেওঁ একেটা সাংস্কৃতিক জগতৰ মানুহ কিন্তু কোনো ধৰণৰ ভাল ভাৱধাৰা নাছিল তাতকৈ হাজাৰ মানুহ আছে জুবিন গাৰ্গৰ আশে-পাশে থকা মানুহ আছিল ৰাজাদা আছিল দিগন্ত শৰ্মা আছিল মানস ৰবিন আছিল দেৱবৰগতকী আছিল নৱবৰগতকী আছিল জুবিন গাৰ্গৰ আশে-পাশে থকা হাজাৰ হাজাৰ মানুহ আছে ৰপচনলাল বৰুৱা আছিল লিপচনলাল বৰুৱা আছিল দিগন্ত ভাৰতী আছিল নাম কৈ শেষ কৰিব নোৱাৰো এনেকুৱা মানুহ আছিল যি সকল জুবিন গাৰ্গৰ খসা অনুৰাগী আছিল খসা বন্ধু আছিল এনেকুৱা মানুহ নহয় কিন্তু প্ৰাঞ্জল শইকীয়াই কালি মন্তব্য কৰিলে 90 দিনলৈ আমি ধৈৰ্য ধৰিব লাগিব প্ৰাঞ্জল শইকীয়া জানিব অতনু ভূঞাই জানিব বা XYZ কোনোবা মানুহে জানিব তালৈ যোৱা মানুহে 10% কথা কিন্তু 3,50,00,000 অসমীয়া মানুহে সেই কথা জানিব নোৱাৰে এনেকুৱা ধৰণৰ কথাৰ পিছত মানুহৰ খং উঠিছে খুব উঠিছে আৰু এটাকে ডাঙৰ কথা যে এই ইয়ত পাৰ্টিৰ যিকিটা আয়োজক আছে যিকিটা এতিয়া এটা এটাকৈ আনি থকা হৈছে তেওঁলোক আহিবলৈ বিচৰা নাছিল নে তেওঁলোকক অনাই নাছিল সেয়াও তদন্তৰ চিন্তা কৰিবলগীয়া কথা কাৰণ কেৰালা আৰক্ষীয়ে গৈ বাহিৰৰ পৰা ধৰি আনিব পাৰে তামিলনাডু আৰক্ষীয়ে গৈ ধৰি আনিব পাৰে দিল্লী আৰক্ষীয়ে গৈ ধৰি আনিব পাৰে মহাৰাষ্ট্ৰ আৰক্ষীয়ে গৈ ধৰি আনিব পাৰে কিন্তু অসম আৰক্ষী যাব নোৱাৰে সেইটো আমি মানি ললো কিন্তু তাৰ পাছতো এই পাখণ্ডকিটাক আনি ৰাজ আতিথ্য প্ৰদান কৰা হৈছে এখন হোটেলত ৰখা হৈছে তাৰ পিছত পৰৱৰ্তী পৰ্যায়ত হোটেলৰ পৰা তেওঁলোকক গেলৈ লৈ অনা হৈছে তেওঁলোকে এনেকুৱা কি কাম কৰি আহিছে যে তেওঁলোকক এই ধৰণৰ ৰাজ আতিথ্য প্ৰদান কৰি থকা হৈছে এছআইটিৰ ফালৰ পৰা এইটো এটা ডাঙৰ প্ৰশ্ন আৰু এতিয়াই প্ৰশ্ন ওলাই আছে যে ভুৱা বাতৰি ওলাই আছে এছডিজিপিয়ে ক'লে যে কাকো ভুৱা বাতৰি প্ৰচাৰ নকৰিব কিন্তু এছডিজিপিলৈ প্ৰশ্ন যে ভুৱা বাতৰি বিয়পসকলক প্ৰথমতে ধৰক কাৰণ মানুহে এতিয়া যিকোনো বস্তু পালে সঁচা বুলি মানে ভাবিব কাৰণ আমি সকলো আবেগিক হৈ আছো প্ৰত্যেকজন অসমবাসী এতিয়া আবেগিক হৈ আছে মানুহে এতিয়া ইমান বেছি আইনী কথা নাজানে যদি কিবা এটা ভিডিঅ' পাইছে সেটোকে সঁচা বুলি ভাবিছে যদি কিবা এটা ৰিপৰ্ট পাইছে সেটোকে সঁচা বুলি ভাবিছে তেনে পৰ্যায়ত সেই লিকটো কৰ পৰা হৈছে হেতু এছআইটিয়ে প্ৰথমতে ধৰক বা এছআইটিয়ে হেতু বস্তু প্ৰথমতে তদন্ত কৰক আৰু হ্যান্ডকাপ লগাই এজনকৈ যিকিজনক লৈ যোৱা হৈছে তেওঁলোকক হয়তো পুনৰ ন্যায়িক জিম্মালৈ নিয়া হয়তো তেওঁলোকক পুনৰ সিআইডি জিম্মাত হ'ব নহলে স্পেশাল ৰিমান্ডত তেওঁলোকক দিয়া হ'ব নহলে তেখেতক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ব সকলোৱে ঘটনাৰ তদন্ত বিচাৰিছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভুৱা বুলি কৈছে কিন্তু মানুহে এতিয়া বিশ্বাসত লোৱা নাই কাৰণ ডিজিটেল যুগত হয়তো বহু প্ৰতিবেদনত হস্তাক্ষৰ নাথাকে সাইন নাথাকে সেই কাৰণে মানুহৰ মনত এতিয়াও ৰহস্য আছে কিন্তু এই লিকটো কৰ পৰা হ'ল হেতু এছআইটিয়ে প্ৰথমতে স্পষ্ট কৰক ধন্যবাদ